নমস্কাৰ AN টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ। প্ৰথমে চাৱা হওক আজি বাতৰিৰ শিৰোনাম। ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাসক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষী। কাৰাৰুদ্ধ অমৃতপাল সিঙৰ জিম্মাৰ পৰা আপত্তিজনক সামগ্ৰী উদ্ধাৰক লৈ নিপেন দাসক গ্ৰেপ্তাৰ। মহাশিৱৰাত্ৰিৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো বিৰাজ কৰিছে ভক্তময় পৰিৱেশে। পুৱাৰে পৰা মন্দিৰসমূহত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিৱসাগৰত দল সংগঠনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত। ৫ আৰু ৬ মাৰ্চত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱ ২০২৪ৰ চূড়ান্তত অংশগ্ৰহণ ডিব্ৰুগড়ৰ পুষ্কৰ আগৰৱাল। দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমৰ বাৰে ৰহণীয়া সংস্কৃতিৰ পৰিৱেশনেৰে কাজিৰঙাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাদৰ সম্ভাষণ মুখ্যমন্ত্ৰী। এতিয়া বিতং বাতৰি। আজি মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰসমূহৰ লগতে ডিব্ৰুগড়ৰ শিৱ মন্দিৰতো ৰাইজে নিজৰ মংগল কামনা কৰি আশীষ বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে। আজি মহাশিৱৰাত্ৰি। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশীৰ দিনা মহাশিৱৰাত্ৰি উদযাপন কৰা হয়। ৰাতিপুৱাৰে পৰা মহাপ্ৰভু শিৱক আৰাধনাৰ বাবে মন্দিৰত ভিৰ লাগিছে অগণন ভক্তৰ। মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰসমূহৰ লগতে ডিব্ৰুগড়ৰ বিভিন্ন মঠ মন্দিৰৰ লগতে শিৱ মন্দিৰতো ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। মন্দিৰসমূহত দেখা গৈছে ভক্তসকলে ভগৱানৰ ওচৰত নিজৰ মংগল কামনা কৰি আশীষ বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰাৰ পণ স্মৰণ কৰা হয়। প্ৰত্যেক বছৰ ফাগুন মাহত আপোনাৰ চতুৰ্দশী দিনাখন শিৱৰাত্ৰি পালন কৰা হয়। শিৱৰাত্ৰিত মানে যিমান শিৱ মন্দিৰ আছে তাত আমাৰ হিন্দু মানুহবোৰ সনাতন ধৰ্মৰ মানুহবোৰ গৈ শিৱ পূজা কৰে। তাত গংগা জল, গাখীৰ, তাৰপাছতে চেনি, ঘি আৰু তেনেকুৱা 5টা বস্তু তাত অৰ্পণ কৰা হয়। এইটো শিৱৰাত্ৰিত মহত্ব আছে। আমাৰ ডিব্ৰুগড় শিৱ মন্দিৰ যিটো ৰেলৱে ষ্টেচন পাৰ কৰি আছে, এইটো মন্দিৰ এতিয়া প্ৰায় আজি মোটামুটি 200 বছৰ পুৰণি মন্দিৰ হয়। ইয়াত যিটো লিংগ আমি মন্দিৰত স্থাপিত কৰা হৈছে, এই লিংগটো ব্ৰহ্মপুত্ৰ নদীত পোৱা গৈছিলে। এই লিংগটো ইয়াত স্থাপিত কৰি ইয়াত শিৱ মন্দিৰ ডাঙৰ মন্দিৰ, এতিয়া মন্দিৰ আগৰ পৰাই আছিলে, কিন্তু আমাৰ কেইবাটা সদস্যগণ ইয়াত লাগি এই মন্দিৰটো পুনঃ জীৰ্ণোদ্ধাৰ কৰা হ'ল। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। শুক্ৰবাৰে শিৱসাগৰ ষ্টেচন চাৰিআলিত কা বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দল সংগঠনৰ প্ৰতিবাদকাৰীসকলে কা আমি নামানো, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে। অসমীয়া দলবদ্ধ হৈ আছে, অসমীয়া সংবদ্ধ হৈ আছে, অসমীয়া ঐক্যবদ্ধ হৈ আছে, কা উফৰাই পেলাব এই কথা স্পষ্ট ধৈৰ্য কোৱাৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিৱসাগৰত অব্যাহত আছে দল সংগঠনৰ উত্তাল প্ৰতিবাদ। আজি কা বাতিলৰ দাবীত বিৰোধী ঐক্য মঞ্চই শিৱসাগৰ ষ্টেচন চাৰিআলিত ৰূপায়ণ কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। কংগ্ৰেছ ৰাইজৰ দল, আম আদমী পাৰ্টি, অসম জাতীয় পৰিষদ, CPI-কে ধৰি বহুকেইটা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে কৰিছে অৱস্থান ধৰ্মঘট। প্ৰতিবাদীসকলে কা নামানো, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে। অসমে কা নামানে, অসমীয়াই কা নামানে, এইটো কথা একদম স্পষ্ট কথা। অমিত শ্বাহে হওক বা নৰেন্দ্ৰ মোদীয়ে হওক, যদি কা বিধি বলবৎ কৰিবলৈ হয় তেন্তে অসমত ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'ব, ভয়ংকৰ প্ৰতিবাদ হ'ব। এইটো কথা স্পষ্ট, কাৰণ অসমীয়া জাতিৰ ইয়াত ভৱিষ্যত জড়িত হৈছে। অসমীয়াতে ভগৱনীয়া কৰিবলৈ আমি নিদিওঁ, কেতিয়াও কোনো কাৰণতে নিদিওঁ। কাৰণ কা বলবৎ হ'লে অসমত প্ৰায় 1,90,00,000 হিন্দু বাংলাদেশী অসমত সংস্থাপিত হোৱাৰ বাটটো মুকলি হৈ পৰিব। বিদেশৰ পৰা মানুহ আহি থাকিব,
আৰু অসমীয়াৰ সংখ্যালঘু হৈ থাকিব, এনে কথা কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি স্পষ্টভাৱে কৈছোঁ যে 1,90,00,000 হিন্দু বাংলাদেশী অসমত সংস্থাপিত কৰিবলৈ, কা গৃহীত কৰিবলৈ, কা বিধি বলৱৎ কৰিবলৈ অসমক দিয়া নহ'ব। আপোনালোকে দেখিছে জয় শ্ৰীৰাম পতাকা লগাব যিদিনাখন ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল, সেইদিনাখন অসমত বসবাস কৰা সেই বহিৰাগতসকলে যিটো ৰেলী উলিয়াইছিলে অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত, কিন্তু এই মানুহবিলাকে কিন্তু কাহানিৰ ৰেলী উলিওৱা নাই, কাহানিৰ প্ৰতিবাদ কৰা নাছিলে। কিন্তু তেখেতসকলে জয় শ্ৰীৰাম প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমত এনেকুৱা ৰেলী উলিয়াইছিলে। আপোনাৰ শিৱসাগৰত দেখিছে, আমি অসমৰ বিভিন্ন অঞ্চলত দেখিছে যে যিবিলাক মানুহে সেই সময়ত জড়িত আছিলে, সেই মানুহবিলাক সন্তুষ্ট কৰিবৰ বাবে এই হিন্দুত্ববাদী ধাৰাটো লৈ যাবৰ বাবে যিকোনো প্ৰকাৰে বহিৰাগত হিন্দুক আনি ইয়াত সংস্থাপিত কৰিব বিচাৰিছে। এইটো কেতিয়াও আমি মানি নলওঁ। আজিৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ সতৰ্ক কৰি দিছোঁ, কা বলবৎ কৰাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যদি কিবা কিবি এনে ব্যৱস্থা যদি তেওঁলোকে আগবাঢ়ে, তাৰ ভিতৰত কিন্তু হ'বলগীয়া পৰিৱেশৰ কাৰণে চৰকাৰে কিন্তু জগৰীয়া হ'ব। এই কথা তেওঁলোকে স্পষ্টভাৱে মনত ৰখাটো ভাল। আৰু যিহেতু শিৱসাগৰৰ পৰা বিভিন্ন গণসংগ্ৰাম আৰম্ভ হৈছে, আমি পুনৰবাৰ শিৱসাগৰৰ পৰা এনেধৰণৰ সংগ্ৰাম আৰম্ভ কৰিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। কাৰণে আমি ঐক্যবদ্ধভাৱে শিৱসাগৰত এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰি অহা সময়ছোৱাত জংগী আন্দোলন কৰাৰ কাৰণে ঐক্যবদ্ধভাৱে আমি ইয়াৰ আগতে সমবেত হ'ম। তাৰ যোগেদি এই আইনখন বাতিল কৰাৰ কাৰণে আমি সকলোৱে সক্ষম হ'ম বুলি আমি বিশ্বাস কৰিম। সকলো ৰাইজকে ইয়াত সহযোগ কৰিবৰ কাৰণে আমি নিবেদন। ভৱিষ্যতৰ ভাষা, ধৰ্ম, সংস্কৃতি, ৰীতি নীতিৰ ওপৰত যিখন আইনে প্ৰভাৱ পেলাব পাৰে, আমি তাক লৈ শংকিত হৈছোঁ। অসমীয়া জাতি সংকটলৈ যাব পাৰে, সেইকাৰণে আমি শংকিত হৈছোঁ। আৰু সেইকাৰণে আমি এক ৰাজনৈতিক প্ৰতিবাদ, আৰু অসমত এই ৰাজনৈতিক প্ৰতিবাদৰ গুৰি ধৰি শিৱসাগৰৰ পৰাই এক প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰু আমি কোনো কাৰণত এই কা আইনখন হ'বলৈ নিদিওঁ, আৰু আমি ইয়াক হোৱাৰ পৰা বঞ্চিত কৰিবৰ কাৰণে যি ধৰণৰ আন্দোলন কৰিব লাগে আমি আন্দোলন। ব্যুৰো ৰিপৰ্ট, AN টেলিভিছন। দুদিনীয়া অসম ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শুক্ৰবাৰে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনা অঞ্চললৈ যাত্ৰা কৰাৰ উপৰিও শনিবাৰে যোৰহাটৰ পৰা ভাৰ্চুৱেলি 18,000 কোটি টকাৰ কেইবাটাও প্ৰকল্প উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। দুদিনীয়া অসম ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে মোদীয়ে যোৰহাটৰ পৰা ভাৰ্চুৱেলি 18,000 কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। শুক্ৰবাৰে বিয়লি প্ৰায় 4 বজাত শোণিতপুৰ জিলাৰ তেজপুৰ বিমানবন্দৰত উপস্থিত হৈ বিশেষ হেলিকপ্টাৰেৰে পোনপটীয়াকৈ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চললৈ যাত্ৰা কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা ৰিজৰ্টত থকা অসম আৰক্ষী অতিথিশালালৈ যোৱাৰ পথত বোকাখাতৰ পাণবাৰীত থকা অস্থায়ী হেলিপেডৰ পৰা 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড শ্বটা অংশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ সমাৱেশৰ সময়ছোৱাত অসমৰ জনগোষ্ঠীসমূহে 36 প্ৰকাৰৰ নৃত্যৰে প্ৰধানমন্ত্ৰীক আদৰণি জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানত নিশাটো কটোৱাৰ পাছতে পুৱাই উদ্যানখনৰ ভিতৰতে 2 ঘণ্টীয়া ছাফাৰী গ্ৰহণ কৰি ড্ৰাফ্ট হাতীৰৰ লাইন আপৰ সাক্ষী হোৱাৰ লগতে পাৰ্ক কৰ্তৃপক্ষই প্ৰধানমন্ত্ৰীক বিখ্যাত জনপ্ৰিয় লোকগীত হস্তীৰ কন্যাৰ পৰিৱেশনেৰে আদৰণি জনায়। শনিবাৰে অৰুণাচল প্ৰদেশৰ কাৰ্যসূচীত অংশ লোৱাৰ পাছত প্ৰায় 1:30 প্ৰধানমন্ত্ৰীয়ে যোৰহাট ভ্ৰমণ কৰিব, য'ত তেওঁ হোলোংগা পথাৰত কিংবদন্তি আহোম যোদ্ধা লাচিত বৰফুকনৰ 84 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিব। নৰেন্দ্ৰ মোদীয়ে যোৰহাটৰ মেলেং মেটেলি পথাৰত ৰাজহুৱা সভাত ভাষণ দিয়াৰ লগতে কেইবাটাও প্ৰকল্পৰ উদ্বোধন, উচৰ্গা, আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ বীৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত শিশু যত্ন ইউনিট, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় উদ্বোধন কৰাৰ উপৰিও শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৱাস যোজনাৰ অধীনত নিৰ্মিত 5,50,000ৰো অধিক ঘৰৰ বাবেও ভাৰ্চুৱেলি গৃহ প্ৰৱেশ অনুষ্ঠান উদ্বোধন কৰিব। নিউজ ডেস্ক, AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতি। বিৰতিৰ পিছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ।
আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 পুনৰ আহিছো বাতৰিৰ মাজলৈ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানৰ সমৰ্থক অমৃতপাল সিঙৰ জিম্মাত আপত্তিজনক সামগ্ৰী উদ্ধাৰৰ সন্দৰ্ভত কাৰাগাৰৰ অধীক্ষক নিপেন দাসক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাসক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানৰ সমৰ্থক অমৃতপাল সিঙৰ জিম্মাৰ পৰা মোবাইলকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ হৈছিল ডিব্ৰুগড় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত 64/2024ত এক গোচৰ পঞ্জীয়ন কৰিছিল উক্ত গোচৰৰ ভিত্তিত তথা বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ 13(1) ধাৰা আৰু অসম কাৰাগাৰৰ আইনৰ 75 ধাৰাৰ অধীনত কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক নিপেন দাসক মাজনিশা গ্ৰেপ্তাৰ কৰে বৰ্তমান সদৰ থানাত জেৰা অব্যাহত ৰাখিছে সমগ্ৰ দেশজোৰা চাঞ্চল্যৰ সৃষ্টি কৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত আপত্তিজনক সামগ্ৰী জব্দ কৰা ঘটনাই কাৰাগাৰৰ নিৰাপত্তা বেষ্টনীৰ স্বৰূপ উদঙাই দিছিল অসম আৰক্ষীৰ মাজত হাহাকাৰ সৃষ্টি কৰিছিল যোৱা 17 ফেব্ৰুৱাৰীত অমৃতপাল সিঙৰ কোঠাৰ পৰা জব্দ কৰিছিল এটা সিম কাৰ্ড থকা এটা স্মাৰ্টফোন এটা কিপেড ফোন এটা কিবোৰ্ড থকা এটা টিভি ৰিমোট এটা স্পাই কেম্পেইন পেন ড্ৰাইভ ব্লুটুথ হেডফোন আৰু স্পিকাৰ আৰু এটা স্মাৰ্ট ৱাচ ইয়াৰ পাছতে চোৰাংচোৱা ব্যুৰোৰ এটা দলে 18 ফেব্ৰুৱাৰীত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ নিৰাপত্তাৰ সামগ্ৰিক দিশটো পৰিদৰ্শন কৰি অকৰ্তৃত্বশীলভাৱে সামগ্ৰীসমূহ কেনেদৰে কাৰাগাৰৰ ভিতৰলৈ সৰবৰাহ কৰা হ'ল সেই বিষয়ত তদন্ত কৰে যদিও একো ৰাজহুৱা কৰা নাছিল পৰৱৰ্তী সময়ত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৱাৰিছ পঞ্জাব ডেৰ মুৰব্বী অমৃতপাল সিঙৰ কাৰাগাৰৰ কোঠাৰ সমগ্ৰ নিৰাপত্তা ব্যৱস্থাৰ দিশটো পৰ্যালোচনা কৰিছিল ৰাজ্যৰ ভিতৰতে অন্যতম কঠোৰ নিৰাপত্তা বেষ্টনীৰ লগতে 3 তৰপীয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা স্বত্তেও খুদ কাৰাগাৰৰ ভিতৰতেই তাকো ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা ৱাৰিছ পঞ্জাব ডেৰ মুৰব্বী অমৃতপাল সিঙৰ কোঠাত বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰে নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰাত ৰাজ্যৰ আইন শৃংখলাৰ দায়িত্বত থকা সকলো বিভাগত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যিহেতু কাৰাগাৰত অমৃতপাল সিংসহ পাপলপ্ৰীত সিং দলজিৎ সিং কালচি কুলৱন্ত সিং ঢালিৱাল বৰিন্দৰ সিং জোহল গুৰমিত সিং বুক্কানৱালা হৰজিৎ সিং বসন্ত সিং গুৰিন্দৰ সিং আউজলা আৰু ভগৱত সিং উৰ্ফে প্ৰধানমন্ত্ৰী বাজেকেক অনাৰ পাছৰে পৰা যথেষ্ট কটকটীয়া কৰি তুলিছিল ইয়াৰ পাছতো অকৰ্তৃত্বশীলভাৱে কেনেদৰে কাৰাগাৰৰ অন্ধ কোঠালিত আপত্তিজনক সামগ্ৰী ওলালে ই ৰহস্যময় ইতিমধ্যে জিলা আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত এই ঘটনাৰ লগত কাৰাগাৰৰ অধীক্ষক নিপেন দাস জড়িত থকাৰ কথা উল্লেখ কৰিছে আপনি গম পাইছে আগতে এটা আমাৰ জেলৰ ভিতৰতে ইলেক্ট্ৰনিক ইকুইপমেন্ট আৰু কিবা কিবা বস্তু পাইছে যেতিয়া সিজ কৰা হৈছে সেইটো কেছত আমি ইনভেষ্টিগেশ্যন আগবঢ়াৰ পিছত আমি গম পাইছো কি তাতে কিবা কলিউজন আছিলে জেল সুপাৰিনটেণ্ডেণ্ট আৰু ষ্টাফৰ লগতে উইথ NSA ডেটিউনিছ আৰু তেখেতক যি ইলেক্ট্ৰনিক আৰু সেনচিটিভ মেটেৰিয়েল যি প্ৰভাইড কৰা হৈছে তো ইট ইজ এ ডিফিকাল্ট সিচুৱেশ্যন কিয়কি সেই ডিভাইচেছ এক্সেছ কৰাৰ পিছত তেখেতৰ ৰিচ আৰু এক্সেছ বহুত বেছি হৈ যাব তো সেই কাৰণতে আমি ইলেক্ট্ৰনিক এভিডেন্সেছৰ লগত যিখিনি মানে মোবাইল ডেটা এক্সট্ৰেকশ্যন কৰা হৈছে আৰু কিবা কিবা ডিজিটেল এভিডেন্স আমি যি পাইছো সেই পোৱাৰ পিছত আমি এটা নতুন কেছ এইটো লৈ তেখেতক মানে কালি अरेस्ट কৰিছো মানে হেতু ইনভলভমেন্ট পাইছে আৰু কানে কি পাইছে আমি আৰু আগবাঢ়িব লাগিব ইনভেষ্টিগেশ্যন তেখেতৰ
নাই, এইটো ইনভেষ্টিগেশ্যনতে গম পাব, বিকজ ইট ইজ জাষ্ট ষ্টাৰ্টিং। আমাৰ ইনভেষ্টিগেশ্যনত যি প্ৰাইমা ফেচি এভিডেঞ্চ আমি পাইছোঁ তাতে ইনভলভমেণ্ট তেখেতৰ পাইছে, আৰু সেইকাৰণতে তেখেতক ইমিডিয়েটলি আমি গৈছে, বিকজ ইট ইজ চেনচিটিভ মেটাৰ, আপুনি চব গম পায়। NSU ডিটেইনিজ ভিতৰত আছে আৰু দে আৰ নট নৰ্মেল ইনহেবিটেণ্টছ অফ জেইল। সেইকাৰণতে তেখেতক মানে যিখিনি বস্তু দিব লাগিব এটা মেনুৱেলি হিচাপে দিব লাগিব, জেইল মেনুৱেলৰ, আৰু আমি এটা ভাইলেশ্যন অফ জেইল মেনুৱেলো প্ৰভিজনছ পাইছোঁ। তাতে মানে উইথাউট ইনফৰ্মিং দ্য চিনিয়ৰ অথৰিটিজ জেইল মেনুৱেলৰ বাহিৰতে কিবা কিবা বস্তু আৰু দিয়া হৈছে, আৰু সেইখিনি মানে আমি ট্ৰেক এভিডেঞ্চ পোৱাৰ পিছতে তেখেতক ভিতৰত অমৃতপাল সিঙে বিভিন্ন সময়ত তেওঁ চিঠি লিখা, হাতেৰে লিখা, চহী কৰা ফটো ইত্যাদি তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে বাহিৰত আনি প্ৰকাশ কৰে। এইবিলাক কি আইনমতে তেওঁলোকে পাৰে নেকি? নাই, সেইটো সেই কেছৰ ডিছকাশ্যনৰ কথা নাই। সেইটো ইন জেনেৰেল মানে তেখেতৰ ডেইলি ৰুটিন যি চলি আছে আৰু তাতে বেলেগকে কোৱা আছে। অনলি কনচাৰ্ণ আমাৰ এইটো হৈছে কি জেইলৰ ভিতৰত তেওঁ যেতিয়া থাকে তেখেতক যি বস্তু দিব নালাগে এইটো দিয়া হৈছে, আৰু কেনেকে দিছে, কাৰ পাৰ্মিশ্যন দিয়া আছে আৰু কাৰ ইনভলভমেণ্ট আছে, সেইটো তেখেতৰ চেলত যি আছিলে এইটো অলৰেডি হোৱা হৈছে। চবে মানে যিখিনি মানে 10 ডিটেইনিজ যি পাইছে সেইটো চেলৰ ভিতৰতে পোৱা হৈছে, আৰু তাৰ পিছত আমাৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি কথা ওলাইছে। আমি ইনভেষ্টিগেশ্যনৰ টাইমততো বেছিখিনি কথা শ্বেয়াৰ কৰিব নালাগে, বিকজ পাব্লিক ফৰ্মত নহ'ব। বাট মানে আমি চাফিচিয়েণ্ট এভিডেঞ্চ পাইছে, আৰু সেইটো কাৰণতে আমি তেখেতক কেছৰ ডাইৰেক্টলি লোৱা হৈছে। কেছ নম্বৰ 84/24 আৰু ছেকশ্যন 120B আৰু UAP এক্টৰ ছেকশ্যন 13(1)B আৰু 75 আছাম প্ৰিজন এক্টৰ এইটো ছেকশ্যন আছে। এই এক্টৰ ছেকশ্যনৰ ভিতৰত আমি চাফিচিয়েণ্ট এভিডেঞ্চ পোৱাৰ পিছত তেখেতক আমি এৰেষ্ট কৰিছোঁ। নাই, সেইটো চলি আছে এতিয়াতো ইনভেষ্টিগেশ্যন মানে বহুতখিনি ওলাব তাতে, আৰু যেতিয়া আমি ইনভেষ্টিগেশ্যনৰ কমপ্লিট ডিটেইল পাম আপোনাক শ্বেয়াৰ কৰিম। সেইটো চলি আছে, আমাৰ ডেইলি মেডিকেল চেকআপো হোৱা আছে, ডক্টৰছো ৰেফাৰ কৰে, ভাইটেলছ মানে মনিটৰ কৰা হৈছে। এতিয়ালৈকে মানে যিখিনি মানে 2-3 লোকক কিবা প্ৰব্লেম হৈছে সেইটোৱে ভালকে মানে MCHত ভৰ্তি হোৱা হৈছে। দে আৰ ফাইন নাও। ডেইলি মনিটৰিং এইটো চলি আছে, এটা চিষ্টেম হৈছে, এইটো চিষ্টেমৰ 2জন এবাৰ হৈছে আৰু এজন মানে টোটেল 3জন। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। লাহোৱাল বকুল মাছগাঁৱৰ মায়ামৰা সমাজৰ শৰণ গ্ৰহণৰ এক দৃষ্টিনন্দন দৃশ্য। বৃহস্পতিবাৰে শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ কলাক্ষেত্ৰ বৰনামঘৰত শৰণ পৰ্ব অনুষ্ঠিত কৰা হয়। আধ্যাত্মিকতাৰ পৰিৱেশত চলা এনে অনুষ্ঠানে ভক্তক দি আহিছে সুশৃংখলাবদ্ধ সমাজগ্ৰহৰ শিক্ষা। এক দৃষ্টিনন্দন দৃশ্য। লাহোৱাল বকুল মাছগাঁৱৰ মায়ামৰা সমাজৰ শৰণ গ্ৰহণৰ দৃশ্য এয়া। পৰম্পৰা মানি সুশৃংখলিতভাৱে শতাধিক ভক্তৰ শৰণ গ্ৰহণ। শৰণ পৰ্ব উপলক্ষে উখল মাখল হৈ পৰে শ্ৰী শ্ৰী অনিৰুদ্ধ কলাক্ষেত্ৰ বৰনামঘৰ। মহাপুৰুষ শ্ৰী অনিৰুদ্ধ দেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা বৈষ্ণৱ ধৰ্মৰ অন্য এটা পৰম্পৰা হৈছে ভক্তৰ শৰণ পৰ্ব। নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মায়ামৰা সমাজৰ লোকসকলে লৈ আহিছে গুৰুৰ ওচৰত শৰণ। বকুল মাছগাঁৱৰ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ কলাক্ষেত্ৰ বৰনামঘৰত বৃহস্পতিবাৰে অনুষ্ঠিত হয় শৰণ পৰ্ব। এই উপলক্ষে আধ্যাত্মিক পৰিৱেশে গা কৰি উঠে সমগ্ৰ অনুষ্ঠানটোত। চালে চকুৰোৱাকৈ সুশৃংখলিতভাৱে ভক্তসকলে সত্ৰাধিকাৰৰ ওচৰত শৰণ গ্ৰহণ কৰে। অনুষ্ঠানত ভক্তসকলক দিয়া হয় গুৰু প্ৰদত্ত নাম। এনেকৈয়ে মায়ামৰা বৈষ্ণৱ সমাজৰ নিৰ্দিষ্ট দিন বাৰ চাই চলি আহিছে ভক্তৰ শৰণ পৰ্ব। আধ্যাত্মিকতাৰ পৰিৱেশত চলা এনে অনুষ্ঠানে ভক্তক দি আহিছে সুশৃংখলাবদ্ধ সমাজগ্ৰহৰ শিক্ষা। অনিৰুদ্ধ দেৱৰ দ্বাৰা প্ৰচাৰিত মায়ামৰা ধৰ্মত আজি এটা বিশেষ উল্লেখযোগ্য দিন। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বৰনামঘৰ কলাক্ষেত্ৰত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ বৰনামঘৰতে বকুল মাছগাঁৱত এক বিশেষ কাৰ্যসূচীৰে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰ, শ্ৰী শ্ৰী মায়ামৰা গড়পৰা সত্ৰ, শ্ৰী শ্ৰী মায়ামৰা মদ্ৰাখাত সত্ৰ একত্ৰিত হৈ গুৰুসকল একত্ৰিত হৈ প্ৰায় 2 শতাধিক পুৰুষ মহিলাক আজি শৰণত দীক্ষিত কৰিছে। শৰণ এই মায়ামৰা ধৰ্ম সমাজৰ অন্যতম এটা উল্লেখযোগ্য দিন, জীৱনৰ অন্যতম এটা গুৰুত্বপূৰ্ণ দিশ। কাৰণ এই ধৰ্মত সমূহীয়াভাৱে শৰণ কাৰ্য কৰা হয়। তেখেতসকলে মুণ্ডন কৰে, মুণ্ডন কৰাৰ পাছত তেখেতসকলে এটি পীতবস্ত্ৰ পিন্ধি বা পানীত 3বাৰ বুৰ মৰাৰ লগে লগে 80 শিলা পাণ একশিলা পাতেৰে সৈতে তেখেতসকলে গুৰুক স্মৰণ কৰি জীৱনক অন্য এটা দিশলৈ তেখেতসকলে জীৱনৰ যিখিনি পবিত্ৰ মনেৰে সেই গুৰুচৰণত সেৱা কৰে, গুৰুচৰণত সেৱা গুৰুভূমি গুৰু আশীৰ্বাদেৰে তেখেতসকলক এটা বচন দিয়া হয়। পৰৱৰ্তী সময়ত সমাজত তেখেতসকলে সেই নামে
নিয়মেৰে প্ৰচলিত হয় আৰু তেখেতসকলৰ যিবিলাক সমাজৰ প্ৰতি দায়িত্বশীল কাম বা তেখেতসকলৰ ধৰ্মীয় প্ৰতি তেখেতৰ যি অৰিহণা, এই অৰিহণা দিনক দিনে আজিৰ দিনটোৰ পৰা তেখেতসকলৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। শ্ৰী অনিৰুদ্ধ কলাক্ষেত্ৰৰ বৰনামঘৰ থলীত তিনিজন গুৰুৰ উপস্থিতিত একেটা সময়তে একেটা স্থানত একেটা শাৰীতে তিনিজন গুৰু শিষ্যসকলে আজি নৰলীয়াসকলে হন কাৰ্য সমাপন কৰিছে। ইতিমধ্যে আজি এটা আমি বহুত দিনীয়া এটা প্ৰস্তুতি আছিলে যে গুৰুজনে যেনেকৈ এটা আদৰ্শ দি গৈছিলে যে গুৰুজনাই যেতিয়া একতা ভাৱ সৃষ্টি কৰি থৈ গৈছিলে, সেই সৃষ্টিটো এটা সম্পূৰ্ণ তেখেতৰ আকাংক্ষা যিবিলাক উদ্দেশ্য এইবিলাক সম্পূৰ্ণ দিশত গৈ আছে। নতুন প্ৰজন্মই ইয়াৰ এটা ভাল শিক্ষা এটা পাব বুলি আমি ইয়াৰ আপোনালোকৰ যোগেদি আশা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। 2024 চনৰ 5 আৰু 6 মাৰ্চত সংসদ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱ 2024ৰ ফাইনেলত পুষ্কৰ আগৰৱালে সফলতা অৰ্জন কৰে। উক্ত মহোৎসৱত সফলতা লাভ কৰা পুষ্কৰ আগৰৱালক আজি স্থানীয় ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে 2024 চনৰ 5 আৰু 6 মাৰ্চত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱ 2024ৰ ফাইনেলত উজলিল ডিব্ৰুগড়ৰ পুষ্কৰ আগৰৱাল। এই যুৱ সংসদখন দেশৰ 785খন জিলাক সামৰি 3টা স্তৰত আয়োজন কৰা হয়। 2024 চনৰ 5 আৰু 6 মাৰ্চত সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ সংসদ 2024ৰ ফাইনেলত পুষ্কৰ আগৰৱালে এই সফলতা লাভ কৰে। নেহেৰু যুৱ কেন্দ্ৰ সংগঠন আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ জৰিয়তে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে এই যুৱ সংসদ আয়োজন কৰি আহিছে। গণতন্ত্ৰৰ শিপা শক্তিশালী কৰা, অনুশাসনৰ সুস্থ অভ্যাস, আনৰ দৃষ্টিভংগীৰ প্ৰতি সহনশীলতা আৰু যুৱক যুৱতীসকলক সংসদৰ পদ্ধতিৰ বিষয়ে জানিবলৈ সক্ষম কৰা এই মহোৎসৱত সফলতা লাভ কৰা পুষ্কৰক আজি স্থানীয় লোকে সম্বৰ্ধনা জ্ঞাপন কৰে। तो जो हमारा डिस्ट्रिक्ट लेवल था वो हमारा 20th of February में हुआ था। तो यहाँ पर ऑल अराउंड डिस्ट्रिक्ट से, डिब्रूगढ़ डिस्ट्रिक्ट से हमने 20 पार्टिसिपेंट्स हम लोग पार्ट किए थे। तो मैंने उसमें अप्लाई किया था। तो वहाँ पर हमारे ऑल अराउंड डिस्ट्रिक्ट से हमने अराउंड 20 पार्टिसिपेंट हमने पार्ट किया था और उसमें मुझे डिस्ट्रिक्ट में आई गॉट द फर्स्ट पोजीशन। तो फिर उसके बाद हम लोग स्टेट लेवल में पार्ट किए और मैंने वहाँ पर सेकेंड प्राइज जीता। पार्टिसिपेंट 60 थे। आसाम में जो स्टेट लेवल था उसमें 60 थे। आउट ऑफ दैट आई गॉट द I was in the top 2। हर एक स्टेट में जिसने टॉप पोजीशन हासिल किया है उसको पार्लियामेंट में स्पीक करना था और बाकी 2 को वहाँ पर अपने स्टेट को रिप्रेजेंट करना था। तो वही हमने किया और वहाँ पर ओम बिरला जी आए और मिनिस्ट्री ऑफ यूथ अफेयर्स एंड स्पोर्ट्स के जो मिनिस्टर है अनुराग सिंह ठाकुर वो आए और सेक्रेटेरिएट जो उनका नाम है नीता राजीव लोचन जी वो भी आए। उनके हाथ से मुझे सर्टिफिकेट दिया गया एंड इट वाज अ नाइस एक्सपीरियंस। মোৰ ল'ৰাটো আজি ইয়াৰ পৰা যে পাৰ্লিয়ামেণ্ট গৈছে, এইটো আমাৰ তামোলবাৰী নহয়, পুৰা ডিষ্ট্ৰিক্টৰ মানে নাম ৰচন কৰিছে আৰু সি পুৰা অসমৰ পৰা গৈছে। মই বহুত ভাল পাইছোঁ আৰু মাই প্ৰাউড অফ মাই ছান। পাৰ্লিয়ামেণ্টত গৈ ৰিপ্ৰেজেণ্ট কৰিছে ষ্টুডেণ্ট হিচাপে, এইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু মই আশাবাদী যে এই এনেকুৱা যুৱকসকলক দেখি অহা প্ৰজন্মই মই আশা কৰোঁ যে আৰু আগবাঢ়িব। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন। শুক্ৰবাৰে ডিব্ৰুগড় আমলাপতি নাট্য মন্দিৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত এক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আজি ডিব্ৰুগড়ৰ আমলাপতি স্থিত নাট্য মন্দিৰত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ ভিত্তিত বুথসমূহৰ সভাপতি সভানেত্ৰীসকলৰ মাজত চাইকেল, স্পৰ্টিং আৰু ফুটবল বিতৰণ কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলাৰ সভাপতি উজ্জ্বল কাশ্যপ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰ, মণ্ডলৰ সভাপতিসকল, ৱাৰ্ড মেম্বাৰসকল, বুথৰ সভাপতিসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল তথা কাৰ্যকৰ্তাসকল। ডিব্ৰুগড় লোকসভা সমষ্টিত 1960টা বুথ আছে আৰু প্ৰত্যেক বুথত একোখনকৈ চাইকেল, এটা বুথত 5টা স্পৰ্টিং, কেলেণ্ডাৰ, এটা ফুটবল ইতিমধ্যে দিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ আৰু মই ভাবিছিলোঁ যে ইলেকশ্যন মই খেলিম, কিন্তু নেখেলিলেও মোৰ পাৰ্টিটো শক্তিশালী কৰিবৰ কাৰণে এনেধৰণৰ এটা ব্যৱস্থা
ইতিমধ্যে হাতত লৈছিলোঁ আৰু আজি 9টা সমষ্টিতে অৰ্থাৎ 9টা নহয় আপোনালোক জানে যে মাকুম বুলি নতুন এটা সমষ্টি জন্ম হৈছে কাৰ্যকৰ্তাসকলক এই সামগ্ৰীসমূহ আজি আমি বিতৰণ কৰিছোঁ যাতে আমাৰ বুথবিলাক শক্তিশালী হয় আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যাতে 5 লাখৰ অধিক ভোটত এই ডিব্ৰুগড় লোকসভা সমষ্টি জিকে তাৰ কাৰণে এনেধৰণৰ আমি কাম ভাৰতীয় জনতা পাৰ্টিৰ পৰা কৰিছোঁ হয় নিশ্চয় আপোনালোক গম পাইছে যে 9টা সমষ্টিত 9টা নেশ্যনেল ফ্লেগ লগোৱা হৈছে আপোনালোক দেখা পাইছে ডিব্ৰুগড় চৌকিটিঙত লগাইছোঁ টিংখঙত লগাইছোঁ দুলীয়াজানত লগাইছোঁ চাবুৱাটো এইকেইদিনতে আমি উদ্বোধন কৰিম তাৰোপৰি আমি ডিব্ৰুগড় তিনিচুকীয়া জিলাত যিবিলাক থানা আছে থানাত প্ৰত্যেক থানাত এটা এটাকৈ বুলেট দিয়া হৈছে আৰু আমি এইকেইদিনতে প্ৰত্যেকটা সমষ্টিৰ এটা ক্লক টাৱাৰ আমি নিৰ্মাণ কৰিম এটা ক্লক টাৱাৰ 42 লাখ টকাৰ হ'ব ঠিক তেনেকৈ এটা ৰংগমঞ্চ বনাবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল এইকেইদিনত আধাৰশিলা ৰখা হ'ব প্ৰত্যেক সমষ্টিত এটা ষ্টেডিয়াম কৰা হ'ব এইটো এইকেইদিনত আধাৰশিলা ৰখা হ'ব তেনেকৈ কাম কৰিছিলোঁ আৰু নিজেই ভাবি লৈছিলোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ যিসকল আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তা হয় সেইসকল মোৰ পৰিয়াল হয় আৰু তেওঁলোকৰ কাৰণে এইখিনি কাম কৰিব লাগিব আৰু তেনেকৈ কাম কৰিছোঁ আৰু নিশ্চয় আহি থকা দিনকেইটাত আমি নিশ্চয় পাৰ্টীৰ কাৰণে কাম কৰিম পাৰ্টীয়ে যি দায়িত্ব দিব তাক মই পালন কৰিম এনেকৈ বুলি মই নিশ্চয় পাৰ্টীৰ যি কাম দিব কৰিবৰ কাৰণে কৰিম বুলি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AM টেলিভিছন এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ বৃহস্পতিবাৰে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ আইন মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণয়ক কোষৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বাতৰনাট পৰিৱেশন কৰাৰ লগতে ৰাইজক সজাগ আৰু সচেতনতা হ'বলৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটি প্ৰয়াস চলোৱাৰ পৰিলক্ষিত হৈছে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ আইন মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণয়ক কোষৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বৃহস্পতিবাৰে বাতৰনাট পৰিৱেশন কৰা দেখা পোৱা যায় সমাজত শিশু শ্ৰমিক দিনে দিনে বাঢ়িব ধৰিছে তাৰ লগতে মহিলাসকলৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰতাৰণা কৰাৰ লগতে নানান সমস্যাৰ সন্মুখীন হ'ব লগা হয় নাৰী দিৱসৰ মূল বিষয়বস্তু শিশু আৰু মহিলাক লৈ বাতৰ নাটৰ যোগেদি ৰাইজক সজাগ আৰু সচেতনতা হ'বলৈ ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ আইন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটি প্ৰয়াস চলোৱা পৰিলক্ষিত হয় আমি ইণ্টাৰনেশ্যনেল ওমেন্স ডে যিহেতু কাইলৈ আছে তো কাইলৈ আমি DHSK ল কলেজৰ এখন কলেজ উইক চলি আছে তো কলেজ উইক চলি থকাৰ কাৰণে কাইলৈ আমি খুব ব্যস্ততাৰ মাজত থাকিম তো সেইকাৰণে বাতৰ নাটখন আজিয়ে আমি অনুষ্ঠিত কৰি আইনী সজাগতা আনিছোঁ যাতে নাৰীৰ ওপৰত কেনেকৈ আইনী সজাগতা হৈ পানি দেশখন নাৰীয়ে আগবঢ়াই নিব পাৰে যিহেতু
যিহেতু মতা মানুহে যেতিয়া শিক্ষিত হয় অকল মতা মানুহজন নিজে শিক্ষিত হয় কিন্তু মাইকী মানুহজন যদি শিক্ষিত হয় গোটেই দেশখন বা গোটেই ফেমিলিটো শিক্ষিত হয় সেইটোৰ ওপৰত আমি আইনী সজাগতা হিচাপে আজি দিনটো ধাৰ্য কৰিছোঁ যিহেতু কাইলৈ ইণ্টাৰনেশ্যনেল ওমেন্স ডে তো তাৰ কাৰণে আমি এইটো বাটৰনাট প্ৰতিযোগিতা আজি কৰিলোঁ নাৰী সবলীকৰণৰ ওপৰত হয় যে আজিকালি কিমান অত্যাচাৰ চলিছে নাৰীৰ ওপৰত তো গতিকে সকলো দৰ্শক বা যোনেও আমাৰ নাটখন চাইছে তেওঁলোকে এইটো সজাগ হোৱা উচিত যে শিশুসকলক যেনেকৈ আজিকালি মাৰপিট কৰি পেলাই শিশুসকলক পঢ়াৰ পিছত বঞ্চিত কৰে তো তেহেঁতক মানে আপোনালোকে জানিব লাগিব যে শিক্ষাৰ অধিকাৰ আইন 2009 অধীনত শিশুসকলক শিক্ষাৰ পৰা বঞ্চিত কৰিলে যোনেই বঞ্চিত কৰে তেওঁলোকে 5 বছৰলৈ জেল যোৱাৰ লগতে 4 লাখ টকাকৈ জৰিমনা ভৰিবলগীয়া হ'ব পাৰে গতিকে তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে শিক্ষা প্ৰাপ্ত কৰিবলৈ আৰু মহিলাৰ ওপৰত যে অত্যাচাৰ কৰে সেইটো কাৰণেও আমাৰ IPCৰ অধীনত ধাৰা 498 এৰ অধীনত মানে 3 বছৰলৈ জেল যোৱাৰ লগতে জৰিমনা ভৰিবলগীয়া হ'ব পাৰে গতিকে সকলো নাৰী সজাগ হওক আৰু সকলো নাৰী এক হৈ এই দেশখন আগুৱাই যোৱাটোৱে আমি কামনা কৰিছোঁ ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন আজিৰ শেষৰটো বাতৰি ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে আম আদমি পাৰ্টিয়ে লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে যুৱ নেতা মনোজ ধনোৱাৰে আজি দুলিয়াজান অইল ইণ্ডিয়াৰ মুখ্য ঔদ্যোগিক অঞ্চলৰ প্ৰৱেশ দ্বাৰত উপস্থিত হৈ দলটোৰ লক্ষ্য উদ্দেশ্য সম্বলিত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে আম আদমি পাৰ্টিয়ে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে যুৱ নেতা মনোজ ধনোৱাৰক থিয় কৰোৱাৰ পিছতে জিলাখনৰ প্ৰান্তে প্ৰান্তে চলাইছে নিৰ্বাচনী প্ৰচাৰ আজি বিয়লি যুৱ নেতাগৰাকীয়ে আহি দুলিয়াজানত উপস্থিত হৈ অইল ইণ্ডিয়াৰ মুখ্য ঔদ্যোগিক অঞ্চলৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈ প্ৰচাৰ চলোৱাৰ লগতে দলটোৰ লক্ষ্য উদ্দেশ্য সম্বলিত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে মূলতঃ অইল ইণ্ডিয়াত কৰ্মৰত বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰীক লক্ষ্য কৰি এই প্ৰচাৰ অভিযান চলোৱা হয় সেইটো ৰাইজে নিৰ্ণয় কৰিব প্ৰথমটো হ'ল আপুনি হেভি ৱেইট বুলি কৈছে নিশ্চিতভাৱে হয় কিন্তু ৰাইজে যেতিয়া ভোটদান কৰিব হেভি ৱেইট নে লাইট ৱেইট বুলি নিশ্চিতভাৱে ৰাইজে ভোটদান নকৰে ৰাইজে চাব যে বিগত কিছু বছৰ সাংসদ বা দল এটাক জিকাই পঠাইছিলে তেওঁলোকে কাম কৰিলে নে নকৰিলে আৰু যদি ৰাইজৰ মনত পৰিৱৰ্তনৰ এটা ইংগিত আহে ৰাইজে যদি চিন্তা কৰে যে পৰিৱৰ্তনৰ সময় আহিছে তেতিয়াহ'লে হেভি ৱেইট লাইট ৱেইট বুলি কথা নাই ৰাইজে নিশ্চিতভাৱে পৰিৱৰ্তন কৰিব আৰু সেয়া প্ৰায় নিশ্চিত হৈ আছে ৰাইজৰ মাজত যেতিয়াই গৈছোঁ এই পৰিৱৰ্তনৰ ইংগিতটো আমি দেখিবলৈ পাই আছোঁ এতিয়ালৈকে আপোনালোকৰ যিখন ইণ্ডিয়া মৰ্চা তাত লুৰিণজ্যোতি গগৈও খেলাৰ কথা আছে এই সন্দৰ্ভত কি কয় আপোনালোকৰ মৰ্চাটো চাওক সেই সন্দৰ্ভত সেইটো এটা কাল্পনিক প্ৰশ্ন হয় কাৰণ এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকৰ দলৰ তৰফৰ পৰা বা তেওঁৰ ব্যক্তিগত তৰফৰ পৰা কোনো ধৰণৰ মন্তব্য আমি শুনিবলৈ পোৱা নাই মিডিয়াৰ আগত গতিকে এই সন্দৰ্ভত এতিয়া মন্তব্য কৰাটো সঠিক সময় নহ'ব পৰৱৰ্তী সময়ত যদি প্ৰয়োজন হয় আমি মন্তব্য দিম কিন্তু আজিৰ দিনত ক'ব লগা পৰিস্থিতিত নাই আমি ইতিমধ্যে দেখিছোঁ উজনি অসমৰ প্ৰতিখন বিশেষকৈ ডিব্ৰুগড় জিলাৰ প্ৰতিখন চাহ বাগিচা অঞ্চলত চাহ জনজাতি ছাত্ৰ সন্থা আটচাই বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিছে এই আন্দোলনৰ জৰিয়তে আম আদমি পাৰ্টি উপকৃত হ'ব বুলি আপুনি ভাবে নেকি চাওক প্ৰথমটো হ'ল ইয়াত এই যিটো আন্দোলন আপোনালোকে দেখিবলৈ পাইছে এইটো আম আদমি পাৰ্টিক উপকৃত কৰাৰ আন্দোলন নহয় এটা জনগোষ্ঠী তাত যিসকল লোক জড়িত হৈ আছে তেওঁলোকে ক'ৰবাত বঞ্চিত হৈছে বুলি এটা অনুভৱ কৰিছে তেওঁলোকে ক'ৰবাত তেওঁলোকৰ আৱেগত আঘাত পাইছে বুলি তেওঁলোকৰ এটা অনুভৱ হৈ আছে কাৰণ আপোনাৰ 1978ৰ পিছৰ পৰা যেতিয়া ইন্দিৰা কংগ্ৰেছ গঠন হয় তেতিয়াৰ পৰা আজিলৈকে যিকেইটা ৰাষ্ট্ৰীয় দল আছে তেওঁলোকে সদায় চাহ জনগোষ্ঠী বা আদিবাসী মূলৰ কেণ্ডিডেট এজন আগবঢ়াই আহিছে কংগ্ৰেছ দলে হওক বা বিজেপি দলে হওক প্ৰথমবাৰৰ কাৰণে এটা ৰাষ্ট্ৰীয় দলে তেনেকুৱা ধৰণৰ এজন কেণ্ডিডেটক আগবঢ়াই নিদিয়াৰ কাৰণে ক'ৰবাত তেওঁলোকৰ মনত এটা ক্ষোভ থাকিব পাৰে এইটো কোনোবা দলক উপকৃত কৰিব নে নকৰিব সেইটো পিছৰ কথা কিন্তু বিজেপি দলক নিশ্চিতভাৱে ক্ষতি কৰিব ব্যুৰো ৰিপৰ্ট AN টেলিভিছন আজিৰ বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছোঁ নমস্কাৰ